মানুহজন তিনিচুকীয়া পৰা কেৰালা আহিছিলে আৰু কেৰালাৰ পৰাই মানুহজন নিৰুদ্দেশ হৈ গ'ল, মানে পগলা হৈ গোটেই কেৰালা এতিয়া ক'ত ঘূৰি আছে। মানুহজন মানে ইমান হাই ফেমিলিৰ পৰাও বিলং নকৰে। মানে আমি এটা কাম কৰিব পাৰোঁ, কেৰালা যিসকল ল'ৰা ছোৱালীয়ে কাম কৰি আছে তথা মই নিজেও কাম কৰি আছোঁ ইয়াতে। বন্ধুসকল সকলোকে স্বাগতম। তপন গোলা ব্লগৰ অন্য এটা ভিডিঅ'ত আপোনালোকক পুনৰবাৰ স্বাগতম কৰিছোঁ। আজি যিহেতু মই কোনো ব্লগ নহ'ব, এইটো এটা সৰু সুৰা ইনফৰমেশ্যন ভিডিঅ' হ'ব, যিটো ভিডিঅ'ত আপুনি চালে কাৰোবাৰ এজনৰ সংসাৰ লগতে প্ৰাণ এটা বাচিব পাৰে। আশা কৰোঁ ভিডিঅ'টো সম্পূৰ্ণৰূপে আপোনালোকে চাব আৰু বুজিবলৈ চেষ্টা কৰিব, লগতে শ্বেয়াৰ অৱশ্যে কৰিব। আৰু আপোনালোকে সকলোৱে জানে যিহেতু মই বৰ্তমান তামিলনাডু ৰাজ্যত আছোঁ আৰু কোম্পানী চাকৰি কৰি আছোঁ। আৰু মই কাৰ কাৰণে কৰিছোঁ? মোৰ পৰিয়ালৰ কাৰণে, মোৰ সংসাৰৰ কাৰণে, মোৰ ল'ৰা ছোৱালী, মোৰ পত্নীৰ বাবে কৰিছোঁ। ঠিক তেনেকৈ নিজৰ পৰিয়ালৰ কথা চিন্তা কৰি, নিজৰ ল'ৰা ছোৱালীৰ কথা চিন্তা কৰি এইবিলাক ৰাজ্যত প্ৰায় যুৱক যুৱতী প্ৰতিদিনে আহি থাকে। আৰু ঠিক তেনেকৈ পৰিয়ালৰ কথা চিন্তা কৰি বৰহাট নকচাৰী গাঁৱৰ এজন যুৱকে কেৰালালৈ আহিছিল যোৱা সপ্তাহ, মানে ফেব্ৰুৱাৰী মাহৰ প্ৰথম সপ্তাহত। ট্ৰেইনত 4 দিনৰ যাত্ৰা। ট্ৰেইনৰ যাত্ৰাটো ইমান সহজ নহয়, যিসকলে নতুনকৈ বাহিৰৰ দেশলৈ আহিম বুলি ভাবে সেইসকলে কিন্তু যিমান ইজি ভাবে সিমান ইজি নহয়। কাৰণ ট্ৰেইনৰ যাত্ৰা 4 দিন 4 ৰাতিমান প্ৰায় সময় লাগি যায়, আৰু ইমানখিনি সময় ট্ৰেইনত পাৰ কৰিব হ'লে বহুত মানুহে বেমাৰী হৈ যায়, কোনোবাই পগলা হৈ যায়, অন্যান্য ৰকমৰ বিভিন্ন সমস্যাই দেখা দিয়ে। আৰু এই কথা যিসকলে বৰ্তমান বাহিৰৰ দেশত কাম কৰি আছে সেইসকলে অনুমান কৰিব পাৰে যে মোৰ কথাটো কিমান % সঁচা। মানে 1 ঘণ্টা 2 ঘণ্টা ট্ৰেইনত উঠাটো বেলেগ কথা, আৰু 4-3 দিনৰ ৰাস্তাটো বহুত বেছি বেলেগ কথা। আচ্ছা, যি কি নহওক এইবিলাক কথা বাৰু হ'বই। এতিয়া আহোঁ এই ভিডিঅ'ৰ মূল বিষয়টোলৈ। আৰু এইজন ব্যক্তি যে দেখিছে, এইজন ব্যক্তিৰ নাম হ'ল ৰঞ্জিত মোদী। ঘৰ হৈ গ'ল চৰাইদেউ বৰহাট নকচাৰী গাঁৱত। এইজন ব্যক্তি যোৱা সপ্তাহ, মানে ফেব্ৰুৱাৰী মাহৰ প্ৰথম সপ্তাহত বিবেক এক্সপ্ৰেছত উঠিছিল তিনিচুকীয়াৰ পৰা কেৰালালৈ বুলি। উঠিছিল, ঠিকেই আছে, দুদিনমান ঠিকেই থাকিলে। তাৰপিছত কিবা সমস্যা হ'ল, মানুহজন লাহে লাহে চিন্তিত হ'ব ধৰিলে, কঁপিবলৈ ধৰিলে, প্লাছ মানুহজন পগলাৰ দৰে ব্যৱহাৰ কৰা হ'ল। ঠিক তেনেকৈ যদিও লগৰ দুজনে অলপ যিমান পাৰে সহায় কৰি আনিলে, ধৰি বান্ধি অলপ চোৱা চিতা কৰি আনিলে। অনাৰ পাছত কেৰালালৈ যোনটো ৰুমত থাকে, য'ত যাবলগীয়া সেই জেগাটোলৈ গ'ল, ভাত পানী তাক খোৱালে। তাৰপিছত অৱশ্যে অলপ আগতকৈ হয়তো বেছি মতিষ্কৈ কাম নকৰা হ'ল, মানুহজনে ওলাই ক'ৰবাত বা গ'ল মুঠতে নিৰুদ্দেশ হৈ গ'ল। তো তেনেকুৱা খুব দুখ। এতিয়া ঘৰৰ মানুহবিলাকে কান্দি আছে, যিহেতু 4 কন্যা সন্তানৰ পিতৃ আছিল ৰঞ্জিত মোদী ওৰফে লাল, লগত পত্নী। যেনেকাই যি নহওক, প্ৰত্যেকজন ব্যক্তি নিজৰ পৰিয়ালৰ কাৰণেতো একো টুকুৰা সোণ, আৰু সেইজনেও সোণেই আছিল তেওঁৰ সন্তানৰ, তেওঁৰ পত্নীৰ, আৰু সকলো চাৰাখাৰ হৈ গ'ল। তেনেহ'লে মই এটাই কথা ক'ব খোজোঁ, যদি কেৰালাত থকা কোনোবা ব্যক্তিয়ে এইজন ব্যক্তিক দেখা পাইছে, তেতিয়াহ'লে হোৱাটছআপ নাম্বাৰ দিয়া আছে, এই হোৱাটছআপ নাম্বাৰত যোগাযোগ কৰক। আমি হোৱাটছআপ নাম্বাৰৰ জৰিয়তে আপোনাৰ লোকেশ্যন বিচাৰি আমি জেগালৈকে যাম, আৰু সেইজন ব্যক্তিক আমি ঘৰলৈকে ঘূৰাই লৈ অহাৰ ব্যৱস্থাটো কৰিম। আচলতে এইটো ভিডিঅ' মোৰ বনাবলৈ একেবাৰে ইচ্ছা নাছিল, যদিও খুব বেয়া লাগে। আজি মই নিজেও বাহিৰত আছোঁ, আৰু অসমৰ ব্যক্তি এজনে তেনেকুৱা হৈ যোৱাটো দুখেই লাগে। যি কি নহওক, মানুহ এজনেই যদি বাহিৰা দেশত অচিনাক্ত এখন গাঁৱত, এখন ৰাজ্যত আহি কি খাব, কি পিন্ধিব, বনাই ঘূৰিব পগলাৰ দৰে, তেতিয়াহ'লে বেয়াটো সকলোৰে লাগিব। দেন বন্ধুসকল, ক'বলগীয়াতো বহুতখিনি আছে, কিন্তু মোক ক'বলৈ আচলতে মন যোৱা নাই, আজি বেয়া লাগি আছে। যদি কোনোবাই আপোনালোকে চাই পায়, তেনেহ'লে হোৱাটছআপ নাম্বাৰ চাই পাইছে, এই হোৱাটছআপ নাম্বাৰত যোগাযোগ কৰক। আমি জেগালৈকে গৈ অনাৰ ব্যৱস্থা কৰিম। আপোনাৰ ৰুমত যেনে তেনেকৈ থৈ দিয়ক, নতুবা পুলিচ ষ্টেচনত গৈ কমপ্লেইন কৰি দিয়ক, পুলিচে ব্যৱস্থা ল'ব তাক ৰখাৰ, আৰু আমি গৈ লৈ আহিব চেষ্টা কৰিম। তেনে বন্ধুসকল, আৰু এটা কথা মই ক'ব খোজোঁ, যিসকল নতুন ব্যক্তি আহিম বুলি ভাবে, ইমান সহজ নহয়। মই কৈছোঁ, আমি নিজে আহিছোঁ, গম পাওঁ, আৰু বহুতেই ল'ৰা ছোৱালী আছে, সিহঁতেও ক'ব, যদি আপুনি ফিজিকেলি দিশত ইমান ফিট নহয়, তেনেহ'লে এইবিলাক দীঘলীয়া যাত্ৰাটো নকৰাই ভাল হ'ব। টকা পইচা ইমান ইম্পৰ্টেণ্ট নহয়, আৰু ইম্পৰ্টেণ্ট হয় একফালৰ পৰা চাব গ'লে, কিন্তু নিজৰ প্ৰাণতকৈ ডাঙৰ মানে টকাটো নহয়। চ' অলপ ভাবি চিন্তি কামবিলাক কৰিব। যদি ফিজিকেলি যে আই কেন ডু ইট, মই এইটো কৰিব পাৰোঁ, তেতিয়াহ'লে আপোনালোকে আহিব পাৰে। দীঘলীয়া যাত্ৰা যদি কৰাৰ এক্সপিৰিয়েঞ্চ আছে, অভিজ্ঞতা আছে, তেনেহ'লে আপোনালোকে আহিব পাৰে। কিন্তু ভাবি চিন্তি, খুব বেছি মদ খোৱা মানুহকো লগতে লৈ নাহিব। আৰু ঠিক এতিয়া যিটো পেচেণ্টৰ কথা ক'লোঁ, এই পেচেণ্টটো ঠিক তেনেকুৱাই বুলি ক'ব লাগিব। হয়তো অলপ এলক'হল নোপোৱাৰ কাৰণে এইবিলাক হ'ল। চ' ইমানখিনিয়ে ক'বলগীয়া। যদি চাই পাই অৱশ্যে জনাই দিব আমাক হোৱাটছআপ নাম্বাৰত, আমি গৈ লৈ আহিম।
আৰু যিমান পাৰে সকলোৱে শ্বেয়াৰ কৰিব। আজিকালি প্ৰায় ঘৰৰে একোজন ব্যক্তি বাহিৰত থাকে। চ' যিসকলে ঘৰৰ পৰা চাই আছে মানে অসমৰ পৰা চাই আছে সেইসকলো হোৱাটছআপত লগাই দিব, যাতে আপোনাৰ ল'ৰা ছোৱালী বা আপোনাৰ যিসকল গাঁৱৰ মানুহ আছে সেইসকলে চাব আৰু সেইসকলেও গৈ শ্বেয়াৰ কৰি দিব। চাওক, এটা কথা ৰিকুৱেষ্ট কৰিছোঁ মোৰ ফালৰ পৰা, অৱশ্যে শ্বেয়াৰ কৰি দিব, কাৰণ একটা শ্বেয়াৰে একটা লাইফ বচাই দিব পাৰে। চ' আজিৰ ভিডিঅ'টো মই বিদায় লৈছোঁ। সকলোৱে নিজৰ যত্ন ল'ব। জয় আই অসম।